ভগৱান শ্ৰীকৃষ্ণৰ পৰা কুন্তীয়ে এটা বেলেগ ধৰণৰ বৰদান খুজিছিল। কি বৰদান বাৰু? আৰু সেই বৰদানটো আজিও সকলোৰে ক্ষেত্ৰত উপয়োগ হয়। বৰদানটো কৈছোঁ শুনক। মহাভাৰতৰ যুদ্ধ শেষ হ'ল। ভগৱান শ্ৰীকৃষ্ণ হস্তিনাপুৰৰ পৰা দ্বাৰিকালৈ বুলি যাবলৈ ওলাল। তেতিয়া সকলোকে কৈছিল, আজি তোমালোকৰ সকলো ইচ্ছা পূৰণ হ'ব, সকলোৱে নিজৰ ইচ্ছা কোৱা। তেতিয়া সকলোৱে নিজৰ ইচ্ছা কৈছিল আৰু ভগৱানে পূৰণ কৰিছিল। সেই সময়তে কুন্তী মনে মনে শান্ত হৈ থিয় হৈ আছিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কুন্তীৰ ফালে চাই ক'লে, পেহী তুমি বৰদান নোখোজা? তেতিয়া কুন্তীয়ে ক'লে, মই তুমি সদায় কাৰণে যোৱাটো নিবিচাৰোঁ, মই ইয়াতে থকাটো বিচাৰোঁ, কিন্তু সেয়াটো সম্ভৱ নহয়, গতিকে মোক এটা বৰদান দিয়া। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কি বৰদান লাগে সুধিলে। কুন্তীয়ে ক'লে, মই সদায় দুখত থাকিব বিচাৰোঁ, মোক দুখত থকাৰ বৰদান লাগে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, পেহী তুমি এইবোৰ কি কথা কৈছা? তোমাক সুখত থকাৰহে বৰদান দিব লাগে, দুখত থকাৰ বৰদান কিয় দিব লাগে? তেতিয়া কুন্তীয়ে ক'লে, যদি মই দুখত থাকোঁ তেতিয়াহে মই তোমাক মনত পেলাব পাৰিম, মই সুখত থাকিলে কেতিয়াও তোমাক মনত পেলাব নোৱাৰিম, মই দুখত থাকিলে তুমি মোৰ কাষত থকা যেন লাগিব, মই সদায় মনত পেলাম তোমাক, সদায় তুমি মোৰ কাষত থাকিবা, গতিকে মোক দুখত থকাৰ বৰদান লাগে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ এই কথা শুনি মনত বহুত দুখ লাগিছিল আৰু কুন্তীক বৰদান দিছিল। এনেকৈয়ে কুন্তীয়ে সদায় কাৰণে দুখত থকাৰ বৰদান খুজিছিল। আমি সদায় ভগৱানক দুখতহে মনত পেলাওঁ, সুখত কোনেও মনত নেপেলাওঁ। আৰু আমাৰ জীৱনত যদি দুখ আহেও তেন্তে আমি সুখী হ'ব লাগে, কাৰণ আমি ভগৱানক মনত পেলাওঁ। আৰু ভগৱানক যদি আমি মনত পেলাওঁ, আমাৰ বহুত বছৰ পাপ খণ্ডন হয়। এনেকৈয়ে কুন্তীয়ে সদায় দুখত থকাৰ বৰদান খুজিছিল। এয়াই আছিল মোৰ আজিৰ কাহিনীটো। কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ।